নমস্কাৰ। ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে বুলি দীৰ্ঘদিন ধৰি কেইবাটাও দশক ধৰি ৬ জনগোষ্ঠীৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, সংগ্ৰাম কৰিছে আৰু চৰকাৰেও ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি যে প্ৰতিশ্ৰুতি হৈ থাকিল, সেই কথাখিনি এতিয়া দেখিবলৈ পোৱা গৈছে। সেই স্বত্বে ৬ জনগোষ্ঠীৰ ৰাইজে পুনৰ ৰাজপথলৈ ওলাই আহিছে, চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আৰু বিজেপি চৰকাৰক দাবী জনাইছে যে বিজেপি চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আৰু আমি দেখিবলৈ পাইছো যে ৬ জনগোষ্ঠীয় জনজাতিকৰণ বিচৰাৰ লগে লগে ট্ৰাইবেল সংঘই ৰাজহুৱাকৈ সভা পাতি ইয়াৰ বিৰোধিতা কৰিছে। সামাজিক মাধ্যমত ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব নালাগে বুলি বিভিন্ন উদাহৰণ দাঙি ধৰিছে আৰু আমিও ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে বুলি দাবী জনাই এটা সামাজিক মাধ্যমত আমি আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলো আৰু কৰাৰ লগে লগে বিভিন্নজনে আমাক টাৰ্গেট কৰি বিভিন্ন মন্তব্য দিছে, বিভিন্ন ধৰণে বুজাব খুজিছে যে আমি তেওঁলোকৰ ইছ্যুবোৰ ক্ষেত্ৰত মাত নেমাতো, কিয় ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে এই কোৱা কথা কৈছে। কিন্তু আমি স্পষ্টভাৱে কওঁ যে মই এজন চুতীয়া সম্প্ৰদায়ৰ ল'ৰা, চুতীয়া জাতিৰ ল'ৰা আৰু চুতীয়া জাতিৰ ল'ৰা হোৱাৰ পিছতো মই সকলো শ্ৰেণীৰ মানুহৰ কাৰণে মাত মাতো। সকলো শ্ৰেণীৰ মানুহৰ সমমৰ্যাদা, সম অধিকাৰ আৰু সম বিকাশৰ কথা কওঁ। সকলো জাতি জনগোষ্ঠীক যাতে তেখেতলোকৰ যি অধিকাৰ, সাংবিধানিক অধিকাৰ, এই অধিকাৰৰ পৰা যাতে চৰকাৰে বঞ্চিত কৰিব নোৱাৰে, সেই সন্দৰ্ভত মই মাত মাতো। আৰু আপোনালোকক জনাই ভাল পাম যে আমাৰ মিচিং জনগোষ্ঠীসকলৰ যি আলি আই লিগাং আছে, এই আলি আই লিগাঙত চৰকাৰী বন্ধ দিব লাগে বুলি মই সগৌৰৱে সদায় মাত মাতি থকা এজন যুৱক। লগতে মিচিং জনগোষ্ঠীসকলে যি 6th শিডিউল দাবী কৰি আছে, এই 6th শিডিউল দিব লাগে বুলি কোৱা যুৱকজন মই। তাৰ পিছতো এতিয়া একাংশ লোকে মোক টাৰ্গেট কৰি আছে, কৈছে যে আমি তেখেতলোকৰ বিৰুদ্ধে। সঁচা কথা ক'ব গ'লে আমি কাৰো পক্ষত বা কাৰো বিৰুদ্ধে নাই। আমি সকলো জাতি জনগোষ্ঠীৰ পক্ষত আছো, সকলো ভাষা বৰ্ণৰ মানুহৰ পক্ষত আছো। আজি ৬ জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰ যে তেখেতলোকে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী কৰি আছে আৰু এয়া সাংবিধানিকভাৱে তেখেতলোকে পাব লাগে। আৰু ইয়াক বিৰোধিতা কৰা যিসকল লোক আছে, আমি ভাবো তেখেতলোকৰ এই অধিকাৰ নাই। লগতে আমি তেখেতলোকক ক'ব খুজিছো যে সঁচাকৈ আমাৰ মিচিং জনগোষ্ঠীৰ ৰাইজসকলে আলি আই লিগাঙত চৰকাৰী বন্ধ পাব লাগে। তেখেতলোকৰ যি 6th শিডিউলৰ যি দাবী আছে, সেই দাবী কাৰ্যকৰী হ'ব লাগে। এই কথাবোৰ আমি সমৰ্থন কৰো। লগতে আমাৰ যিসমূহ আমাৰ দেউৰী, সোণোৱাল কছাৰী, তিৱা, যিসমূহ আমাৰ পুৰণি ট্ৰাইবেল মানুহ আছে, তেখেতলোকৰ যিবোৰ সাংবিধানিক অধিকাৰ আছে, সেই অধিকাৰ খৰ্ব কৰি ৬ জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিব নালাগে, এই কথাষাৰ আমি কৈছো। কিন্তু তেওঁলোকৰ নিজৰ অধিকাৰ অটুট থাকি তেখেতলোকৰ অধিকাৰ খৰ্ব নকৰাকৈ ৬ জনগোষ্ঠীৰ ৰাইজক যদি জনজাতিকৰণ দিয়ে, তেতিয়াহ'লে আপত্তি ক'ত? আজি নতুনকৈ জনজাতি হ'ব খোজা যি ৬ জনগোষ্ঠী আছে, তেখেতলোকেতো সেই পুৰণা জনগোষ্ঠীসকলৰ বা জনজাতিসকলৰ অধিকাৰটো বিচাৰি যোৱা নাই, তেখেতলোকৰতো পৈতৃক সম্পত্তি বিচৰা নাই। গতিকে এই কথাখিনি স্পষ্ট। গতিকে কোনো একো নজনাকৈ, আমাৰ বিষয়ে অধ্যয়ন নকৰাকৈ সামাজিক মাধ্যমত বিভিন্ন বক্তব্যৰে আমাক টাৰ্গেট কৰি লোৱাটো উচিত হোৱা নাই। আমি সকলো জাতিৰ পক্ষত আছো, সকলো জনগোষ্ঠীৰ পক্ষত আছো, সকলো ভাষাৰ মানুহৰ পক্ষত আছো, সকলো ধৰ্মৰ মানুহৰ পক্ষত আছো। আমি যেতিয়াই য'তে অন্যায় দেখো আমি তাত থিয় দিওঁ। আৰু আমাৰ স্পষ্ট কথা যে ৬ জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি এই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। গতিকে সেই প্ৰতিশ্ৰুতি চৰকাৰে ৰক্ষা কৰিব লাগে। আৰু আমি নিজে এজন চুতীয়া জাতিৰ ল'ৰা হিচাপে আমি স্পষ্টভাৱে আমি জনজাতিকৰণ বিচাৰো। তাৰ অৰ্থ এইটো নহয় যে আমি অন্য যি জাতি আছে সেই জাতিক টাৰ্গেট কৰিম, কেতিয়াও নকৰো। আমি সকলো জাতিৰ পক্ষত, সকলো জনগোষ্ঠীৰ পক্ষত বাৰম্বাৰ কৈ আছো। আজি ক'ত কি সমস্যা হৈছে সেই সমস্যাবোৰ আমি বুজি পাওঁ। আমি গ্ৰাম্য অৰ্থনীতিৰ কথা বুজি পাওঁ, গ্ৰাম্য অঞ্চলৰ সমস্যাবোৰ কথা বুজি পাওঁ। আৰু বুজি পাওঁ কাৰণে আমি গাঁৱে গাঁৱে যাওঁ, গাঁৱৰ মানুহৰ সমস্যাবোৰ বুজ ল'বলৈ চাওঁ। আচলতে গাঁৱৰ মানুহবোৰ কেনেকৈ জীয়াই আছে, বাৰিষা হলে কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে,
খৰালি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে, ৰাস্তা ঘাটৰ অভাৱ, দলং অভাৱ, আজি স্কুলসমূহ যিসমূহ আমাৰ ৰাজহুৱা খণ্ড শিক্ষা ব্যৱস্থা আছে বন্ধ হৈ গৈছে। এই কথাবোৰ, এই সমস্যাবোৰ আমি শক্তিশালী ওপৰত উপস্থাপন কৰো। ইয়াত কোনো জাতিগত কথা নাই। আজি 6 জনগোষ্ঠীৰ ৰাইজে যিহেতু জনজাতিকৰণ বিচাৰিছে আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিছে আৰু চৰকাৰে যিহেতু কাৰ্যকৰী কৰাৰ কথা কৈছে, গতিকে আমি দাবী জনাইছো যে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিয়ক। লগতে আমি দাবী জনাইছো যে যিসমূহ আমাৰ ট্ৰাইবেল, আগৰ পুৰণি ট্ৰাইবেল আছে, যিসমূহ আমাৰ মিচিং আছে, দেউৰী আছে, বড়ো আছে, সোণোৱাল কছাৰী আছে, তিৱা আছে, তেখেতলোকৰ যি ন্যায্য অধিকাৰ, তেখেতলোকৰ যি সাংবিধানিক অধিকাৰ, এই অধিকাৰ কোনো কাৰণতে খৰ্ব হ'ব নালাগে। কাৰণ তেখেতলোক আমাৰ অসমৰে ভূমিপুত্ৰ আৰু ভূমিপুত্ৰসকলক যদি চৰকাৰে অন্যায় কৰি কাৰোবাক জনজাতিকৰণ কৰে তেতিয়াহ'লে তাৰো পক্ষপাতিত্ব আমি নহয়। গতিকে আমি নিৰপেক্ষ। গতিকে যিসকলে আমাক কমেণ্ট বক্সত আহি বেয়াকৈ গালি পাৰিছে তেখেতলোকে জানি থোৱা ভাল যে ৰুদ্ৰ ভূঞা সদায় নিৰপেক্ষ, সকলো জাতিৰ পক্ষত থকা এজন যুৱক। গতিকে আকৌ কৈছো যে সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা, সম অধিকাৰ আৰু সমবিকাশ হ'ব লাগে।